নমস্কাৰ ওপেন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি প্ৰায় 4 বছৰ পিছত চেনেললৈ পুনৰ ঘূৰি আহিছো। কিছু বিশেষ অসুবিধাৰ কাৰণে লাষ্ট 4 বছৰ ধৰি মোৰ চেনেলটোত এক্টিভ নাছিলো। সো আশা ৰাখিছো আগত যেনেধৰণে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ কৰিছিলে তেনেকৈ মৰম আৰু আশীৰ্বাদ কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি আশা ৰাখিছো। যেহেতু বহুত দিনৰ মূৰত ঘূৰি আহিছো, সো কিছু ইনফৰমেশন লৈ আপোনালোকৰ তাল ভিডিওটো আগবঢ়াইছো। যেটো ডিএমই অলৰেডি আপোনালোকে গম পাইছে নিশ্চয় 2023 চনৰ ফেব্ৰুৱাৰী মাহতে যে কিছুমান যিবিলাক মেডিকেল কলেজ এণ্ড হস্পিটেলছৰ ইষ্টাব্লিশমেণ্টৰ কাৰণে নতুন ৰিক্ৰুটমেণ্ট প্ৰসেছ চলা হৈছিল আৰু কিছু কাৰণে সেই ৰিক্ৰুটমেণ্ট প্ৰসেছৰ যেহেতু বৰ্তমান আকৌ পুনৰবাৰ মুকলি হৈ গৈছে, আপোনালোকে নিশ্চয় গম পাইছে। বৰ্তমান সেই প্ৰক্ৰিয়া চলি আছে। 16 জানুৱাৰী ভিতৰতে সেই প্ৰক্ৰিয়াটো যেটো বন্ধ হৈ যাব অনলাইন প্ৰক্ৰিয়াটো। আৰু অলৰেডি ইয়াৰ যিবিলাক এক্সামিনেশ্যন ডেট হয় ডেটটো অলৰেডি এনাউন্স কৰিছে। গোটেই যোনটো নটিচ হয় এক্সামিনেশ্যনৰ নটিচখিনি মই আপোনাক তাতে যেটো মোৰ ডেসক্ৰিপচন বক্সত দি দিম, আপোনালোকে চাব পাৰিব। লগতে 9 মাৰ্চ 2025 চনত যেটো এক্সাম অনুষ্ঠিত কৰা হ'ব নন টেকনিকেলৰ কিনি, আৰু যিখিনি পোষ্ট আছে পোষ্টৰ সম্পূৰ্ণ ডিটেইলছৰ এডভাৰটাইজ কিনি মই আপোনালোকলৈ আগবঢ়াই দিম, আপোনালোকে চাব পাৰিব। লগতে মই দুটা ডিটেইলছ কিনিও কি পোষ্ট আছে, কি কোৱালিফিকেশন লাগিব, সেই কোৱালিফিকেশনৰ সম্পূৰ্ণ ডিটেইলছ কিনি আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। আৰু নেক্সট ভিডিওত মই সেইখিনি লৈ আহিম যেটো কিছু বহুত ভাল পোষ্ট আছে। এসিস্ট্যান্ট একাউন্ট অফিচাৰ, হেলথ এডুকেটৰ, কেচিয়াৰ, আৰু যেটো এলডিএ, লাইব্ৰেৰী এসিস্ট্যান্ট, ষ্টেটিষ্টিকেল এসিস্ট্যান্ট, বিভিন্ন ধৰণৰ পোষ্ট আছে। যেটো আপোনাৰ মিনিমাম কোৱালিফিকেশন যদি হাই সেকেন্ডাৰী পাস যদি কম্পিউটাৰ হয় সেইখনকে ভাল পোষ্ট কিনি আপুনি এপ্লাই কৰিব পাৰিব। লগতে টেকনিকেলত যিখিনি ল্যাবৰেটৰী টেকনিশিয়ান আৰু ষ্টাফ নাৰ্ছৰ যিখিনি প্ৰক্ৰিয়া হৈছিল সেইখিনি আজি অলৰেডি আজি তাৰিখত হেতু এক্সাম হৈ গৈছে। আৰু সেই এক্সামৰ যিখিনি কোৱেশ্চন পেপাৰ হয় সেইখিনি ডিসকাশন মই নেক্সট ভিডিওত কৰিম সেইখিনি। আৰু লগতে যিখিনি হবলগীয়া নন টেকনিকেলৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ সকলোখিনি যেহেতু আপোনালোকে নিশ্চয় এক্সাম যদি দিছে ডিএমই দিছে সেই এক্সাম বিলাকৰ কোৱেশ্চন পেপাৰ বিলাক অলৰেডি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনৰ কিছু যেটো আপোনালোকৰ পুনৰবাৰ ৰিপিট হয়। সো আপোনালোকে সেই প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন বিলাকে সম্পূৰ্ণ আপোনালোকক নেক্সট আহিবলগীয়া এক্সামৰ খিনি বহুত হেল্প কৰিব। সো সেইখিনি ভিডিও মই আগলৈ লৈ আনিম। এইকেইদিনতে মই ভিডিও প্ৰস্তুত কৰিম, সেইবোৰ আপোনালোকক যাতে সহায়ক হওক। যেটো কিছু বিশেষ মই অলৰেডি আপোনাক জনাইছো অসুবিধাৰ কাৰণে মই সেই 4টা বছৰ মই আপোনালোকলৈ ভিডিও আগবঢ়াব পৰা নাছিলো। বৰ্তমানৰ পৰা মই আপোনালোকলৈ ৰেগুলাৰ ভিডিও আপলোড দিবলৈ চেষ্টা কৰিম। আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰিব যাতে মোক সেই চেনেলখিনি আগুৱাই লৈ যাব পাৰো। যদি কোনোবা নতুন যদি ফ্ৰেন্ড আহিছে যেটো মোৰ চেনেলটো প্ৰথমবাৰ চাইছে সাবস্ক্ৰাইব কৰি দিব চেনেলটো, যাতে আপোনালোকৰ গভৰ্নমেন্ট ইনফৰমেশন হওক বা এক্সামিনেশ্যন নটিফিকেশন হওক বা ৰিক্ৰুটমেণ্ট প্ৰসেছ হওক সেই সকলোবোৰৰ ডিটেইলছ খিনি আপোনালোকক মই যাতে ভৱিষ্যতে দিবলৈ চেষ্টা কৰিম আগৰ দৰে। সো আজিলৈ ভিডিওটো ইমানেই আছিল। সো আশা ৰাখিছো আপোনালোকে মোক নিশ্চয় আগৰ দৰে মৰম আৰু আশীৰ্বাদ কৰিব। সো আজিলৈ ইমানেই, ধন্যবাদ।